উপস্থিত থকা যিসকল সাংবাদিক বন্ধু আছে সকলোকে আমি ধন্যবাদ জনাইছোঁ। আমাৰ ধেনু চোচা 86 নং ধেনু চোচা প্ৰাথমিক বিদ্যালয়ৰ যে 125 বছৰীয়া পঞ্চবিংশতিতম জয়ন্তী সমাৰোহ, এই সমাৰোহত আমাৰ এই অঞ্চলৰ প্ৰায়বিলাক প্ৰাক্তন ছাত্ৰই সহযোগিতা আগবঢ়াইছে। প্ৰথম কথা হ'ল স্থানীয় ব্যক্তিয়ে আমাক সহযোগিতা আগবঢ়াইছে। আমি এই বিদ্যালয়ৰ পৰিচালনা সমিতি, বিশেষকৈ ধেনু চোচা গাঁও, চেউনিআলি, লগতে আমাৰ গোহাঁই টেকেলা, চান্দৈ টেকেলা, কণী গাঁও, এই প্ৰত্যেকৰে যিসকল প্ৰাক্তন ছাত্ৰ আছে সকলোৱে এই অনুষ্ঠানটোত সম্পূৰ্ণ সহযোগিতা আগবঢ়াইছে। আমি ভাল লাগিছে যে প্ৰাক্তন ছাত্ৰৰ লগতে আমি 125 বছৰ যে আজি ইয়াত এটা অনুষ্ঠান হৈছে, এই অঞ্চলৰ মানুহে গম পাইছে যে যিসকল মহান ব্যক্তিয়ে সেই সময়ত ইয়াত প্ৰাথমিক বিদ্যালয় নাছিলেই, প্ৰথমে এইখনেই এষ্টাব্লিছ হৈছে। গতিকে সেই দিশটোৰ পৰা চাবলৈ গ'লে আমি এই অনুষ্ঠানটো পতাৰ কাৰণে আমি সকলোকে পুৰণা মানুহবিলাকক লগো পাইছোঁ। আৰু আমি 125জন ব্যক্তি এই অঞ্চলৰ বিদ্যালয়কেইখনৰ প্ৰধানসকল, লগতে স্থানীয় ৰাজহুৱা অনুষ্ঠান প্ৰতিষ্ঠানবিলাকৰ যিসকল প্ৰধান আছে, যিসকল সভাপতি সম্পাদক আছে, লগতে প্ৰাক্তন ছাত্ৰ যিসকল আছে, আৰু এই বিদ্যালয়ৰ যিসকল প্ৰাক্তন প্ৰধান শিক্ষক আছে, শিক্ষয়িত্ৰী আছে, সকলোকে আমন্ত্ৰণ জনাই আমি এই কাৰ্যসূচীটোত সহযোগিতা আগবঢ়াইছোঁ। আমি সহযোগিতা ভালে লাগিছে। আৰু আপোনালোকেও আহি অনুষ্ঠানটোত আমাক সহায় সহযোগিতা কৰাৰ বাবে সাংবাদিক বন্ধুসকললৈ ধন্যবাদ জনাই মোৰ চমু দুআষাৰ মই সামৰণি মাৰিছোঁ। ইয়াৰ জৰিয়তে মই আপোনাৰ সাংবাদিক বন্ধুসকলক ধন্যবাদ জনাইছোঁ, শুভেচ্ছা জনাইছোঁ। ইতিমধ্যে আপোনালোকৰ অৱগত ধেনু চোচা 86 নং ধেনু চোচা প্ৰাথমিক বিদ্যালয়ৰ 125 বছৰ যি জয়ন্তী উদযাপন কৰা হৈছে, আজি সামৰণি অনুষ্ঠান। ইয়াৰ আগতে আমি 24 ডিচেম্বৰতে আমি শুভ আৰম্ভণি কৰিছিলোঁ। গোটেই বছৰজোৰা কাৰ্যসূচী বিভিন্ন প্ৰতিযোগিতা আমাৰ পতা হৈছিল। আজি প্ৰথম ফ্লেগ হোষ্টিং কৰা হৈছে, পতাকা উত্তোলন কৰা হৈছে। লগতে 124জন মূল পতাকাৰ সৈতে 124জন এই অঞ্চলৰ বিভিন্ন সামাজিকৰ লগত জড়িত থকা প্ৰাক্তন ছাত্ৰ ছাত্ৰী, প্ৰাক্তন শিক্ষক শিক্ষয়িত্ৰী সকলোকে লৈ এই অঞ্চলৰ সকলোকে লৈ 124খন পতাকা উত্তোলন কৰা হৈছে। ইয়াৰ পাছতে আমাৰ স্মৃতি তৰ্পণ কৰা হ'ল, শ্ৰদ্ধাঞ্জলি অনুষ্ঠান কৰা হৈছে। তাৰ পাছত আমাৰ 9:30 বজাত আমাৰ শোভাযাত্ৰা আৰম্ভ হ'ব। আৰু মূল সভা আৰম্ভ হ'ব আমাৰ 1 বজাত। আৰু 15 তাৰিখে আমাৰ মূল সভা আৰম্ভ হ'ব 1 বজাৰ পৰা। আৰু বিভিন্ন এই স্কুলত থকা শিশুসকলৰ নাচ গানৰ পৰা আদি কৰি সাংস্কৃতিক সন্ধিয়া হ'ব। গতিকে আমি সকলো ৰাইজকে আপোনালোকৰ মাধ্যমেৰে জনাইছোঁ যে যোৰহাটৰ সকলো ৰাইজ যাতে মূল সভা, মুকলি সভা, সকলো সাংস্কৃতিক সন্ধিয়া সকলোতে উপস্থিত থাকিবৰ বাবে অনুৰোধ কৰিছোঁ, যাতে এই অনুষ্ঠানটি সফলভাৱে সম্পূৰ্ণ হ'ব। কি কয়? হয় হয়, আমি তেখেতক মাতিছোঁ। আমাৰ পবিত্ৰ মাৰ্ঘেৰিটা মন্ত্ৰী আৰু ৰণোজ প্ৰভুক মতা হৈছে। আৰু স্থানীয় বিধায়ক থাকিব, হিতেন্দ্ৰ গোস্বামী থাকিব, আৰু আমাৰ যোৰহাট লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈকো আমি নিমন্ত্ৰণ কৰা হৈছে। হয়তো তেখেতসকল উপস্থিত থাকিব।
খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।